Hello guys, ya শুই উঠে আইছো এতিয়া পথাৰত যাম খান গেলা চাবা যাম আৰু পানী আলি গেলা এতিয়া পথাৰত পালোহি এতিয়া বৰ্তমান এইবাৰ মোৰ মেষ্টা ৰুইছিলো গৈ এটা ধুনীয়াকে পখালা ইয়া পাত গেলা ওলাই আহিছে ধুনীয়াকে লাইন লাইনকে দ্ৰুৱাটো ওই দূৰলৈকে আছে আৰু ধান খোপা অলপ ওখ ওখ হৈ গ'ল আইয়া একেলগে দেখা দিছো খানটো মই এটা ভিটিম এই পানী এটা থাকিব লাগিব না ইয়া ভিটিলো আৰু ডঙৰ সাদে সাদে ধান ৰুছো ইয়া দেখা দিছো তো ডং হয় সাদে সাদে ধান ৰুছে আৰু এফালে দেখা দিম আৰু এফালে তো মাজতো ৰুছে ওইয়া ওই তো বহুত দূৰলৈকে ৰুছে আৰু ডঙে ডঙে বহুত দূৰ লাগনিত আৰু পথাৰটো এবাৰ দেখাই দিম ৰাউণ্ডকে দেখাই দিলো আৰু বেলেগৰ পথাৰো আছে নিজৰো আছে দেখাই দিম আৰু মেষ্টা এইটো পখালা এতিয়া আৰু এই বহুত দূৰলৈকে দেখাই দিম আৰু পথাৰৰ ওচৰত আৰু পুখুৰী আছে বহুত দহ আইয়া দেখা দিছো এতিয়া পুখুৰীটো বহুত দ আৰু পুখুৰীটো বহল 40 ফুট মান হ'ব আৰু দীঘল 80 বা 100 ফুট মান আছে এতিয়া দীঘলটো পুখুৰীটো আৰু পথাৰটো ধান ইয়াত ট্ৰেক্টৰ যোৱা নাছিল তাৰপিছত পিছত ৰুইছিলো মুৰি গ'ল আকৌ নতুন গাক ৰুব পালো ইয়া পিছত ৰোৱা ৰঙৰা হৈ গৈছে আকৌ প্ৰথম ৰোৱাটো মুৰি গ'ল আকৌ পিছত ৰুছো আকৌ বাকীবিলাক কলা কলা হৈ গ'ল মানুহে ট্ৰেক্টৰ যোৱা চিনিটো আগত আছিল আৰু পথাৰত ধান ৰোৱা এইখিনি অলপমান ভাল হোৱা নাই ইয়া অলপমান ৰঙা টাইপত আছে এইখিনিত বাকী গেলা অলপমান কোলা হৈ গ'ল